প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰি জড়িত হয় বীৰংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ লগত, যি গোলাঘাটত অৱস্থিত। বহুতো বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ কাম গেষ্ট ফেকাল্টিৰ পদ খালী হৈছে। গতিকে বলক তাৰ বিষয়ে জানো। এডভাৰটাইজমেণ্ট ফৰ গেষ্ট ফেকাল্টি। Applications through online mode are invited for engagement of guest faculty purely temporary basis. একেবাৰে টেম্পৰাৰী হ'ব, গেষ্ট ফেকাল্টি হ'ব। বিভিন্ন বিষয়ৰ একাডেমিক কোৰ্ছ ডিপাৰ্টমেণ্টৰ বাবে বীৰংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাটত যি হ'ব লগা আছে, সেইটো মানে তাতেই হ'ব আৰু সকলো ৰিক্ৰুটমেণ্ট প্ৰচেছ। প্ৰথমটো হৈছে ইংলিছ ডিপাৰ্টমেণ্টৰ গেষ্ট ফেকাল্টি ইংৰাজীৰ এটা পদ খালী হৈছে। অ'পেন হয় স্পেচিয়েলাইজেশ্যন। আৰু ইয়াৰ বাহিৰে এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনাৰ MA ইন ইংলিছ মিনিমাম 55%, নাই নেট, নাই স্লেট, নাই PhD। টিচিং এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব। বাকী যদি আপোনাৰ সেইকেইটা আছে, যদি PhD থাকে প্ৰিফাৰেঞ্চ পোৱাটো স্বাভাৱিক। যদি নিউনতম কোৱালিফিকেশ্যনো আছে আপোনাৰ, তেতিয়া ইউ আৰ এলিজিবল টু এপ্লাই। ছেকেণ্ডটো হৈছে ইকনমিক্স। গেষ্ট ফেকাল্টি ইকনমিক্সৰো পদ খালী হৈছে। খালী ইয়াত স্পেচিয়েলাইজেশ্যন থাকিব লাগিব। ইকনমেট্ৰিক্স, ফাইনেন্সিয়েল ইকনমিক্স, মেথমেটিকেল ইকনমিক্স, এনভাইৰমেণ্টেল ইকনমিক্স, চাৰিটা ইয়াত দিয়া আছে স্পেচিয়েলাইজেশ্যন। যিকোনো এটা যদি আপোনাৰ আছে, তেতিয়াহ'লে আপুনি পাৰিব আৰু কৰিবলৈ এপ্লাই। আৰু ইয়াৰ কাৰণেও একেই, মাষ্টাৰ ডিগ্ৰী ইন ইকনমিক্স মিনিমাম 55%, এইটোতো লাগিবই। তাৰ বাহিৰে নাই নেট, নাই স্লেট, নাই PhD। আৰু যদি আপোনাৰ ৰিচাৰ্চ পেপাৰ পাব্লিকেশ্যন থাকে সেই স্ক'পাছ, ৱেব অফ ছায়েন্স, তেনেকুৱা মানে ৰেপুটেড জাৰ্নেলত, তেতিয়াহে সেইটোকো কাউণ্ট কৰে। টিচিং এক্সপিৰিয়েঞ্চ থাকিলেতো আৰু প্ৰিফাৰেঞ্চ দিবই। পলিটিকেল ছায়েন্সৰ পদ খালী হৈছে। পলিটিকেল ছায়েন্সৰ বাবে আপোনাৰ ইণ্টাৰনেশ্যনেল ষ্টাডিজ, দ্য পলিটিক্স অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইত্যাদি বিষয়ত স্পেচিয়েলাইজেশ্যন থাকিব লাগে। তাৰপিছত নেক্সটটো আহিল অসমীয়া, আছামিজ। অসমীয়াৰ কাৰণে আপোনাৰ লেংগুৱেজ, ইণ্ডিয়ান নলেজ ছিষ্টেম, IKS ইত্যাদি বিষয়ত আপোনাৰ থাকিব লাগে স্পেচিয়েলাইজেশ্যন। বাকী MA ইন আছামিজ মিনিমাম 55%, নেট স্লেট নহ'লে PhD। তাৰপিছত আহিল এডুকেশ্যনেল টেকন'লজি, AI and ML। ইয়াৰ কাৰণে আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত মাষ্টাৰ ডিগ্ৰী, যদি নেট থাকে নেট, আৰু স্লেট থাকিলে স্লেট, PhD হ'লে PhD। তাৰ বাহিৰে আহিল নেচুৰোপেথি এণ্ড য়োগিক ছায়েন্স। অ'পেন হ'ব ইয়াৰ কাৰণে। যিকোনো আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী থাকে নেচুৰোপেথি এণ্ড য়োগিক ছায়েন্সত, তো যিকোনো স্পেচিয়েলাইজেশ্যন থাকিলে চলি যাব, এইটো অ'পেন হয়। আৰু একে মিনিমাম 55% নেট স্লেট PhD। মেনেজমেণ্ট কৰ্চেছৰ পদ খালী হৈছে। ফাইনেন্স, হিউমেন ৰিচ'ৰ্চ, মাৰ্কেটিং, হস্পিটেলিটি মেনেজমেণ্ট, টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট, এগ্ৰি বিজনেছ মেনেজমেণ্ট, ৰুৰেল মেনেজমেণ্ট, টি ফিল্ড মেনেজমেণ্ট, টি প্ৰচেছিং টেকন'লজি, হেল্থ কেয়াৰ এণ্ড হস্পিটেল মেনেজমেণ্ট ইত্যাদি বিষয়ত আপোনাৰ থাকিব লাগিব। ইত্যাদি বিষয়ত আপোনাৰ থাকিব লাগিব স্পেচিয়েলাইজেশ্যন, তেতিয়া আৰু আপুনি এপ্লাই কৰিব পাৰিব। তাৰ বাহিৰে নেক্সট আহিল ছ'চিয়েল ৱৰ্ক। মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু MSW। আপোনাৰ কমিউনিটি ডেভেলপমেণ্টত, মেডিকেল এণ্ড চাইকেট্ৰিক, ছ'চিয়েল ৱৰ্ক, ফেমিলি এণ্ড চাইল্ড ৱেলফেয়াৰ ইত্যাদিত। তাৰপিছত আহিল মেডিকেল লেব ছায়েন্স। মেডিকেল লেব ছায়েন্স আপোনাৰ অ'পেন হয়, এইটো স্পেচিয়েলাইজেশ্যন অ'পেন। ইয়াৰ কাৰণে আপোনাৰ যদি বায়'কেমিষ্ট্ৰি, MD, পেথলজি, মাইক্ৰ'বায়'লজি 2 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকে, তেতিয়াহ'লে আৰু প্ৰিফাৰেঞ্চ পাব। তাৰপিছত আহিল ফিজিঅ'থেৰাপি। অ'পেন হয়, ফিজিঅ'থেৰাপি কোৰ্চ কৰা। এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, প্লেণ্ট বায়'কেমিষ্ট্ৰি, ছইল ছায়েন্স, ফৰেষ্ট্ৰি, এগ্ৰনমি, ফিচাৰী, প্লেণ্ট পেথলজি, এণ্টমলজি ইত্যাদি বিষয়ত স্পেচিয়েলাইজেশ্যন থকা ICAR অসম চৰকাৰৰ নিয়মৰ মতে হ'ব। তাৰপিছত আহিল এপ্লাইড ছায়েন্স, কেমেষ্ট্ৰি, মেথমেটিক্স, ফিজিক্সত থকা হ'ব লাগিব স্পেচিয়েলাইজেশ্যন, আৰু UGC নিয়মৰ মতে হ'ব আৰু। তাৰপিছত আহিল BTech ইন কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, ডেটা ছায়েন্স, AI and ML, ফিজিক্স আৰু মেথমেটিক্সত থাকিব লাগে। তাৰপিছত আহিল ছেমি কণ্ডাক্টৰ এণ্ড মাইক্ৰ' ইলেক্ট্ৰনিক্স, নেনো ইলেক্ট্ৰনিক্সত থাকিব লাগিব স্পেচিয়েলাইজেশ্যন। তাৰপিছত আহিল ফুড মাইক্ৰ'বায়'লজি এণ্ড টক্সিক'লজি। ইয়াৰ বাবে ফুড ছেফটি এণ্ড এছুৰেঞ্চ, ফুড ছেফটি এণ্ড কোৱালিটি এছুৰেঞ্চ, ফুড বৰ্ন পেথোজেনছ এণ্ড পাব্লিক হেল্থ, ইণ্ডাষ্ট্ৰিয়েল ফুড মাইক্ৰ'বায়'লজি, ফুড টক্সিক'লজি, এনভাইৰমেণ্টেল এণ্ড ফুড মাইক্ৰ'বায়'লজি ইত্যাদি বিষয়ত থাকিব লাগিব আপোনাৰ স্পেচিয়েলাইজেশ্যন। ফিল্ম ষ্টাডিজ এণ্ড ফিল্ম মেকিং, আপোনাৰ চিনেমেটোগ্ৰাফি, ডাইৰেক্টিং, এক্টিং, এডিটিং
ইত্যাদি বিষয়ত থাকিব লাগিব স্পেচিয়েলাইজেশ্যন। জিঅ' স্পেচিয়েল বায়'ডাইভাৰ্চিটি এণ্ড ৱাইল্ড লাইফ এনালিটিক্স পদ খালী। জিঅ' ইনফৰ্মেটিক্স পদ খালী, ইয়াৰ বাবে জিঅ'গ্ৰাফী, জিঅ' ইনফৰ্মেটিক্স AI and MLত থাকিব লাগিব স্পেচিয়েলাইজেশ্যন। হিষ্ট্ৰী এন্থ্ৰপলজিত থাকিব লাগিব ইত্যাদি। গতিকে 19টা বিভাগৰ পদ খালী হৈছে মুঠ। ইয়াত কোৱা আছে চাওক, PhD or নেট শ্বেল বি এছেঞ্চিয়েল। নাই PhD নাই নেট, থাকিবই লাগিব। যদি আপোনাৰ ইণ্টাৰডিচিপ্লিনাৰী মাল্টিডিচিপ্লিনাৰী এক্সপাৰ্টাইজ থাকে তেতিয়াহ'লে ইউ আৰ ইনকাৰেজ টু এপ্লাই। যদি এক্সপেৰিয়েঞ্চ আছে ৰিচাৰ্চ ইণ্ডাষ্ট্ৰী NGO, খুব ভাল কথা বুলি কৈছে, আৰু তেওঁলোককো কৈছে যে এপ্লাই কৰক। যদি আপুনি ইণ্টাৰেষ্টেড তেতিয়াহ'লে অনলাইন এপ্লাই কৰক www.bwsrv.ac.in, নতুবা এটা প্ৰিণ্ট কপি অফ দ্য এপ্লিকেশ্যন অনলাইন যিটো ছাবমিট কৰিলে সেইটো মেইল কৰিব লাগিব registrar@bwsrv.ac.in। 500 টকা পইচা দিব লাগিব, নন ৰিফাণ্ডেবল ঘূৰাই নাপায়। বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গোলাঘাটৰ একাউণ্ট নম্বৰত 4053514680। IFSC কোড দিয়া আছে SBIN 5083 SBI গোলাঘাট ব্ৰাঞ্চ। প্ৰুফ অফ পে'মেণ্টৰ লগত গাঁঠি দিব। আৰু ছিলেক্টেডসকলকতো মানে যি শ্বৰ্ট লিষ্টেডসকলক মাতিব। তাৰপিছত লাষ্ট ডেট হৈছে 17 জুলাই 5 বজালৈকে, তাৰ আগে কৰিব লাগিব। আৰু অফলাইন মানে অনলাইন যিটো লিংক সেইটো হৈছে www.online.bwsrv.ac.in। কিবা কাৰণত টেকনিকেল প্ৰব্লেম পাইছে, ফোন কৰক 9859367455 নহ'লে 700-261-5326 ইত্যাদি। তাৰপিছত আৰু বিশেষ নাই, এপ্লাই কৰি দিয়ক।